জ্ঞানপীঠৰ বৰ্তমান কটন কলেজৰ এইবাৰ লাষ্ট ইয়াৰ তাৰ পৰীক্ষা আছে এইটো মাহতে লাষ্টত পৰীক্ষা আছে তাৰ পৰীক্ষাৰ কাৰণে তাত মানে থাকিব গৈছে আৰু এতিয়া ক্লাছো কৰিছে টিউশ্যনো কৰিছে কেমেৰা কিবা এডিটিঙো কৰিছে কিন্তু জমেটো কিবা কাম কৰিছে বুলি মই গম নাপাওঁ একচুৱেলি সি পাৰ্ট টাইম কিবা কৰে আৰু ঘৰলৈ ফোন কৰে মা ঠিকে আছেনে এইটোৱে আৰু তাতকৈ বেলেগ একো নকৰে কিন্তু কালিৰ পৰা মই একোৱে মানে ঘটনা হোৱাটো মই বেলেগৰ মুখেদিয়ে শুনিছোঁ মই গমেই নাপাওঁ খালি মোক লগৰীয়াই ফোন কৰিছে যে জ্ঞানদীপৰ মা জ্ঞানদীপৰ এনেকুৱা ঘটনা হৈছে যে তাক মাৰিছে আৰু থানাত বৰ্তমান ৰাখি থৈছে তাক ওলাবলৈ দিয়া নাই তাৰপিছত আৰু কাৰো লগত কণ্টেক্ট কৰা নাই এনেকৈ বুলি ক'লে কোৱাৰ পাছত আৰু মই এতিয়া কাক ফোন কৰিম ফোনটো কটাৰ পিছত মই চবকে মোৰ যিমান নিজৰ মানুহ আছে ন চবকে কাক কি ক'ম মানে সুধিছোঁ কি কৰিলে ভাল হ'ব কাক সুধিম কেনেকৈ যাম মই এতিয়া গুৱাহাটীত এনেকৈ সুধিছোঁ তাৰপিছত যেতিয়া ভিডিঅ'বিলাক দেখিছোঁ তাক যেতিয়া মাৰিছে সি জমেটো কাম কৰিছে ন' এণ্ট্ৰিত সোমাইছে ন' এণ্ট্ৰিত সোমোৱা মানে সোমায়ো যোৱা নাই যাবলৈ ধৰোঁতে তাক থাপ মাৰি ধৰি পেলাই তাক মানে চৰিয়াইছে আৰু দোকান এখন এনেকৈ কিবা হেঁচুকি দিয়া দেখিছোঁ ডিঙিটোত সি দুখ পাইছে পিছত লগৰীয়াই কৈছে সি বুকত যোনটো কেমেৰা লৈ আছে কেমেৰাটোৰ পৰা বুকত দুখ পাইছে লগৰীয়াহে কৈছে সিটো তাৰ মই এতিয়ালৈকে কথাই পতা নাই সি এতিয়ালৈকে আমাৰ কণ্টেক্টতে অহা নাই সি ভয় খাইছে যে মায়ে কি ক'ব মোক মনে মনেহে কৰি আছোঁ পঢ়িহে আছোঁ মই মায়ে মোক পঢ়িবহে পঠিয়াইছে তেনে ক্ষেত্ৰত সি মাৰ খাইছে লোকৰ সি ভয় খাই এতিয়ালৈকে আমাক কণ্টেক্ট কৰা নাই এতিয়া সেই ডিউটি কৰি অৱস্থাত বেলেগ বেলেগ ন' এণ্ট্ৰিত সোমালে আমি জানো যে ফাইন কাটে বা কিবা ধমকি দিয়ে বা ফটো মাৰা দেখুৱাই পেলাই ধমকি চমকি দি পঠিয়াই দিয়ে ভিডিঅ' মাৰি আৰু কি হয় খাদ্যৰ যেতিয়া খাদ্য ডেলিভাৰী হয় আমিও লওঁ খাদ্য কেতিয়াবা ল'লে কিন্তু আমি একদম ফোন মাৰি থাকোঁ আহিবনে পাইছেহি নে এতিয়া এনেকৈ কৈ থাকোঁ ইমাৰ্জেঞ্চি চাগে সি ফোন চোন কৰি থাকোঁতে সি কোৱা নুশুনিলে চাগে লগৰীয়া কোৱা মতেতো মই এনেকৈ জানিছোঁ সি নুশুনিলে চাগে সেইটো কাৰণে সি লগে লগে ধৰি পেলাই তাক চৰিয়ালে বা কিবা এটা কৰিলে এই ঘটনাটো আপুনি কি ক'ব সেইটোৱে মাৰিবতো নালাগিছিলে ন সেইটো তেওঁলোকে ৰাইজে যিখিনি ভাল মানে তেওঁক মৰা দেখিছে দ্বিতীয়বাৰ কাৰোৰে এনেকুৱা নহওক এইটো বিচাৰ ল'ব লাগে কিন্তু মোৰ ফালৰ পৰা মই একো এনেকুৱা ধৰণৰ ক'ব নিবিচাৰোঁ সকলো ল'ৰাই কিছুমান কাম কৰে ন নিজৰ কিবা পকেট মানিৰ কাৰণে পাৰ্ট টাইম জব কৰে সিও পাৰ্ট টাইম জব কৰিছে কাৰণ সি পকেট মানিৰ কাৰণে ঘৰৰ পৰাটো পঠিয়াটো চাফিচিয়েণ্ট নহয় চাগে তাৰ কাৰণে সেইটো কাৰণে সি পাৰ্ট টাইম জব কৰি মনে মনে কৰিছে কাকো নজনাকে যিটো সি লাজ কৰা নাই ন সেইটো কৰাটো সি কৰা অৱস্থাত তেওঁ বেগটো আছে যেতিয়া তেওঁ টান মাৰি ধৰি মাৰিব নালাগিছিলে ন তেওঁ কওক যে তুমি কিয় গৈছা ন' এণ্ট্ৰিত হয়নে তোমাৰ মই ফাইন কাটিছোঁ বা এক্সৰ মাৰি দিয়া যদি সি যদি কয় উল্টাই মই যামেই কিয় মাৰিছে মোৰ ল'ৰাটো কিয় মাৰিছে কিয় মাৰ খাবলগীয়া হয় পইচা 6,000 কিবা এটাহে পাব মাহত চাগে সেইটোত ন 6,000 7,000 সীমিত এনেকুৱা কিবা এটা পায় বুলি মই জানো জমেটোবিলাকৰ ইমান এটা দৰমহা নাথাকে মই সেই পইচাটোৰ কাৰণে কি কৰি চৰ খাইছে মই সেইটো টেনশ্যনত আছে মোৰ ল'ৰাটোক কিয় এনেকৈ মাৰিছে মানে ডিঙিত মাৰি পেলাম তাৰ দেউতাক নথকা পোৱালি সি পকেট মানিৰ কাৰণে সি ভালেই কৰিছে না কিবা এটাতো ভাল কামে মানুহক দেখুৱাই কৰিছে চুৰ চাবাচি কৰা নাই সি হয় বোলে ক'ৰবাত গৈ ক্ৰাইম কৰি পেলাই সি হেৰি কৰি দম দি গুচি গৈছে সন্মুখেদি সেইটোও কৰা নাই তেনে ক্ষেত্ৰত মৰাৰ কাৰণে মই বহুত দুখ পাইছোঁ কাৰণ মোৰ ল'ৰাই টাইমত তাৰ ওপৰতে ভৰসা কৰি জীয়াই আছোঁ দেউতাক যিহেতু তাৰ নাই সি কিমান টেনশ্যন লৈ কাম কৰিছে চাগে পঢ়া শুনা কৰিছে হয়নে নহয় পইচাটো ছাৰ প্ৰয়োজন হৈছে এইটো কাৰণে কৰিছে যদি ঘৰত ইমান পইচা পাতি মই দিব পৰা ক্ষমতা থাকিলে কাৰণ মোৰ দুটা ল'ৰা ছোৱালী এইটো দৰমহা ওপৰত মই নোৱাৰোঁ ময়ো পুলিচতে কৰোঁ কিন্তু মই কিমান মোৰ 4 বছৰ চাকৰিত মোৰ কিমাননো দৰমহা হ'ব আৰু কি সকলোতো একে নহয় কালি কিবা কাৰণত তেওঁ কি কৰিছে কি মেলিছে কিয় কৰিছে সেইটোতো নাজানো ন তেওঁ আমি সকলোকেতো একো ক'ব নোৱাৰোঁ চবেই ভালকেই ডিউটি কৰে তাৰে ক্ষেত্ৰত কিছুমানে কেতিয়াবা ভুল হৈ যায় তেওঁ এতিয়া মোৰ ল'ৰাটোক মাৰিব নালাগিছিলে সেইটোতো মই কোৱা নাই মিডিয়াই কৈছে ন তেওঁ কেনেকৈ কি কৰিছে প্ৰহাৰ কৰিছে তাৰ ডিঙিটোত ইমান হেঁচা মাৰি থৈছে সি সৰু ল'ৰা এটা তেওঁতো ভাই আছে চাগে ভাই ককাই বা কোনোবা পুৰা ল'ৰা নাথাকিব চাগে তেনেকুৱা ধৰণৰ ল'ৰাবিলাকে কলেজীয়া ষ্টুডেণ্টে সুধিবতো লাগে তুমি ক'ত যোৱা মানে তুমি কি কৰা ক'ৰ পৰা আহিছে এইটোতো সুধিব পাৰিলে তাৰপিছত পিতক সি যদি জবাব নিদিলে হ'লে হয়নে নহয়